শ্ৰীযুক্তা মেঘৰঞ্জনী মেধি জনপ্ৰিয় অভিনেত্ৰী তথা আন্তঃৰাষ্ট্ৰীয়। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ৰ'দ পৰি আছে, সেইকাৰণে চশমাযোৰ লগাই ল'বলগীয়া হৈছে। আপোনালোকে দেখিছে ৰ'দৰ পোহৰটো বহুত বেছি। আপোনালোকক মই আজি খবৰ এটা দিব বিচাৰিছোঁ। খবৰটো হয়তো বহুতেই গম পাইছে চাগে। ঢকুৱাখানাত কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তাকে তাৰিখটো আপোনালোকক জনাই দিছোঁ, 6 আৰু 7 মে'। ইয়াৰে মই কাৰ্যসূচীখন অলপমান আপোনালোকক মই জনাই দিব বিচাৰিম। 6 মে' কাৰ্যসূচীত আছে, প্ৰথমতে আছে ৰাতিপুৱা সামূহিক চাফাই, সেইটো এটা ভাল পদক্ষেপ। তাৰপিছত হ'ব পতাকা উত্তোলন। কাৰ্যসূচীখন আপোনালোকক ভালদৰে এবাৰ কৈ দিছোঁ। আপোনাৰ সৰু বিহুৱতী আছে, তাৰপিছত আছে বৰ বিহুৱতী আছে, তাৰপিছত আছে টকা বিহু। টকা বিহু প্ৰতিযোগিতাৰ জইণ্ট ফিজ 300 টকা। তাৰপিছত সৰু বিহুৱতী প্ৰতিযোগিতাৰ জইণ্ট ফিজ 200 টকা। তাৰপিছত বৰ বিহুৱতী প্ৰতিযোগিতাৰ জইণ্ট ফিজ 300 টকা। 6 আৰু 7 মে'ত আছে, পালেহি। আৰু আপোনালোকক 7 মে'ৰ দিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণগৰাকীক দেখাই দিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ দাৰ সংগীত অনুষ্ঠান। প্ৰাণদীপ দাকটো বহুতেই চিনি পায় চাগে। যুদ্ধ হ'ব গানটোৰ পৰা তেওঁ বিশেষকৈ জনপ্ৰিয় লাভ কৰিবলৈ সক্ষম হৈছিলে। যুদ্ধ হ'ব, সেই গানটো নিশ্চয় বহুতেই শুনিছে। তাকে সকলো লোক আহিব, লগ পাম সকলোকে। আৰু এটা বিশেষ মই আপোনালোকক খবৰ দিব বিচাৰিম। এয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ এটা অনুষ্ঠান, ফাট বিহু। এয়া ফাট বিহু বেনাৰখন আপোনালোকে দেখিবলৈ পাইছে। ফাট বিহু আছে আপোনাৰ 9, 10, 11 মে'। কাৰ্যসূচীখন অলপমান আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ, আহক। এয়া ডাঙৰকৈ মেইন আপোনাৰ ট্ৰেফিক পইণ্টৰ ওচৰতে কাৰ্যসূচীখন ধুনীয়াকৈ সজাই থৈছে। এয়া 9 মে', 25 বহাগ। ৰাতিপুৱা হ'ব আপোনাৰ 9 বজাত পতাকা উত্তোলন, এয়া দেখিবলৈ পাইছে। তাৰপিছত আপোনাৰ টকা বিহু প্ৰতিযোগিতা আছে 9 মে' প্ৰথম দিনাখনি টকা বিহু প্ৰতিযোগিতা, এই আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আছে চেমনীয়া হুঁচৰি প্ৰতিযোগিতা। আৰু 10 মে' দিনাখনি আপোনাৰ অনুষ্ঠান কেইবাটাও আছে। আপোনাৰ কপৌ ফুল আৰু গছ পুলি ৰোপণ হ'ব ফাৰ্ষ্ট টাইম। তাৰপিছত হ'ব আপোনাৰ গামোচা প্ৰতিযোগিতা। তাৰপিছত আপোনাৰ হ'ব বিহু দলসমূহলৈ আদৰণি, বিহু দলসমূহক আদৰণি জনোৱা হ'ব। এই আপোনালোকে দেখিবলৈ পাইছে বেনাৰখনত। আৰু হ'ব পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। আৰু 11 মে'ৰ দিনাৰ বিশেষ আকৰ্ষণ হ'ল সাংস্কৃতিক শোভাযাত্ৰা। 11 মে'ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ মূল আকৰ্ষণ হ'ল শ্ৰীযুক্তা মেঘৰঞ্জনী মেধি জনপ্ৰিয় অভিনেত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী। সেই শোভাযাত্ৰাটো চাবৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ দলে বলে আহে। বিশেষ কিছুমান আকৰ্ষণ সেই শোভাযাত্ৰাটোত দেখিবলৈ পোৱা যায়। নিশ্চয় আপোনালোকে চাই ভাল পাব। যোনসকল অহা নাই তেওঁলোকে এবাৰ ভিজিট কৰিব। সেইটোকে আপোনালোকক মোৰ ফালৰ পৰা অন্তৰৰ পৰা স্বাগতম জনাইছোঁ। আৰু তাৰপিছত হ'ব মুকলি বিহু প্ৰতিযোগিতা। এই মুকলি বিহুত বিভিন্ন ধৰণৰ বিহু থাকে, থলুৱা কিছুমান বিহু দেখিবলৈ পোৱা যায়। বহুতে নিশ্চয় চাই পোৱা নাই চাগে। সেইটোকে আহিব আপোনালোক। মুকলি বিহু হোৱাৰ পিছত হ'ব মুকলি সভা। সেয়াই আৰু বিশেষ অনুষ্ঠানখিনি। আৰু ফাট বিহুৰ কেইদিনত আপোনালোকে যোনসকল অহা নাই তেওঁলোকে এবাৰ ভিজিট কৰিব, তেতিয়া গম পাব যে ফাট বিহুৰ মাদকতাটো কি। অকল ঢকুৱাখানা বুলি নহয়, সমগ্ৰ অসমবাসীৰ গৌৰৱ বুলিয়ে ক'ব লাগিব ফাট বিহু। আৰু ফাট বিহুৰ তাৰিখটো এইবাৰৰ পৰা অসমীয়া বৰকটকী কেলেণ্ডাৰত অন্তৰ্ভুক্ত হৈছে। প্ৰতি বছৰে সেই তাৰিখকেইটা অন্তৰ্ভুক্ত হ'ব। আপোনালোকে এতিয়া ফাট বিহু কেতিয়া হ'ব তাৰিখটো মানুহক সুধিবলৈ দৰকাৰ নাই, ডাইৰেক্ট অসমীয়া কেলেণ্ডাৰ বৰকটকী কেলেণ্ডাৰত চাব, তাৰিখটো আপোনালোকে গম পাই যাব। সেইপিনে ইয়াতে এতিয়া মই ভিডিঅ' বনাই থকাৰ মেইন ট্ৰেফিক পইণ্টৰ ওচৰতে আমাৰ পুষ্কা দাদা এজনক লগ পালোঁ। বিখ্যাত দেই পুষ্কা দাদা, মই নাম দিছোঁ পুষ্কা দাদা। এই পুষ্কা দাদা দোকানখনৰ নাম কি গম পায় নাই? বহাগৰ গামোচা। সেইটোকে মই ভিডিঅ' শ্বুটটো নকৰাকৈ থাকিব নোৱাৰিলোঁ। নামটো এটা আমাৰ অসমীয়াৰ শুৱনি নাম বুলিয়ে ক'ব লাগিব, সুন্দৰ এটা নাম। কি ক'ব? নমস্কাৰ, অসমবাসী ৰাইজক এতিয়া আহ্বান জনাইছোঁ আমাৰ ঢকুৱাখানা গৌৰৱান্বিত ফাট বিহু চাবলৈ। সকলো অসমৰ ৰাইজকে নিমন্ত্ৰণ কৰাটোৱে আমাৰ ঢকুৱাখানা চাইডৰ পৰা এটা বাৰ্তা দিয়া হ'ল। অফাৰ দিবা নাই? অফাৰ আহক, ভিডিঅ' চাই কোনোবা যদি আহে কিবা অফাৰ দিবা নাই? অফাৰ দিয়া হ'ব, নিশ্চয় অফাৰ দিয়া হ'ব, নিশ্চয় দিম। যোনজনে কয় যে আমুক ভিডিঅ'টো চাই পিনে আপোনাৰ নামটো যদি কয় যে আপোনাৰ ভিডিঅ' চাই পিনে মই আহিছোঁ ফুচকা খাবলৈ, নিশ্চয় মই এটা বা দুটা অফাৰ দিয়া হ'ব। থেংক ইউ, ধন্যবাদ।